Question number 1. Green ear disease is related with the crops. যোনটো green ear disease, এই ডিজিজটো তলৰ কোনটো ক্ৰপছৰ কাৰণে হয়, কোনটো শস্যৰ কাৰণে হয়, সেইটো আপোনালোকে মনত ৰাখিব লাগিব। অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ। মাষ্টাৰ্ড, যোনটো সৰিয়হৰ কাৰণে গ্ৰীণ ইয়েৰ ডিজিজটো হয়। আৰু গ্ৰীণ ইয়েৰ ডিজিজটো আপোনালোকৰ কি হয়, আপোনালোকৰ মেইনলি কাণত ইনফ্লামেশ্যন হয়, কাণত ঘাঁ টাইপৰ হৈ যায়, তাকে গ্ৰীণ ইয়েৰ ডিজিজ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2. হুইচ অফ দ্য ফলোইং ভিটামিন কণ্টেইন নাইট্ৰজেন? তলৰ কোনটো ভিটামিনত নাইট্ৰজেন থাকে? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ। অপশ্যন নম্বৰ বি, ভিটামিন বিত আপোনালোকৰ নাইট্ৰজেনাছ কম্পাউণ্ড থাকে। যিবিলাক ভিটামিন বিৰো বহুত ভাগ থাকে, ভিটামিন B1, ভিটামিন B2, ভিটামিন B3, ভিটামিন B6, ভিটামিন B12, আৰু ইয়াৰে ইম্পৰ্টেণ্টটো হ'ল আপোনালোকৰ ভিটামিন B12। ইয়াতে কেতিয়াবা সোধে ভিটামিন B12ক কি বুলি জনা যায়, বা ভিটামিন B12ৰ চাইণ্টিফিক নেমটো কি, তেনেকৈ সুধি দিব পাৰে। তো ভিটামিন B12ৰ যোনটো চাইণ্টিফিক নেম হয়, সেইটো হ'ল আপোনালোকৰ চাইন'ক'বালামিন বুলি কোৱা হয়। আৰু যোনটো ভিটামিন B5, ভিটামিন B5ও থাকে। ভিটামিন B5টো হ'ল আপোনালোকৰ পেন্থটেনিক এচিড বুলি কোৱা হয়, সেইটো মনত ৰাখিব। আৰু ভিটামিন B1ক চিম্পলি কি বুলি জানো আমি? ভিটামিন B1ক আমি থায়ামিন বুলি জানো, থায়ামিন। আৰু ভিটামিন বি ডেফিচিয়েঞ্চি আপোনালোকৰ ৰোগটো কোনটো হয়? ভিটামিন বিৰ অভাৱ হ'লে কোনটো ৰোগ হয়? সেইটো হ'ল আপোনালোকৰ বেৰি। বি ফৰ বেৰি ৰোগটো হয় ভিটামিন বি যদি আমাৰ শৰীৰত কমি যায়। কুৱেশ্যন নম্বৰ 3. হুইচ অফ দ্য ফলোইং প্লাণ্ট ইজ এ চ'ৰ্চ অফ দ্য এনজাইম টাইলিন? যোনটো টাইলিন এনজাইমটো আমাৰ যোনটো লালতী গ্ৰন্থিত থাকে। আৰু লালতী গ্ৰন্থিটো কি বুলি কোৱা হয় ইংলিছত? সেইটো কোৱা হয় আপোনালোকৰ চেলাইভেৰী গ্লেণ্ড। চেলাইভেৰী গ্লেণ্ডত আপোনালোকৰ টাইলিন এনজাইমটো থাকে, বুজিছেনে? আৰু টাইলিন এনজাইমে কি কৰে, আমি যোনটো খাদ্য খাওঁ ন, খাদ্যটো ষ্টাৰ্চ, সেইটো আমাৰ যিবিলাক আমি খাই পেলাই গুৰি কৰোঁ, সেইটো ষ্টাৰ্চলৈ পৰিৱৰ্তন হয় নে নহয়? সেই ষ্টাৰ্চটোকে ডাইজেষ্ট কৰাত সহায় কৰে। তো চেলাইভেৰী গ্লেণ্ড, অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ। টাইলিন অফ চেলাইভা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4. স্ফিগনোমেনোমিটাৰ মেজাৰ্ছ দ্য ব্লাড প্ৰেছাৰ ইন দ্য। স্ফিগনোমেনোমিটাৰ ব্লাড প্ৰেছাৰ ক'ত জোখে আমাৰ শৰীৰত? আপোনালোকেতো গম পায় অলৰেডি, হয় নে নহয়? স্ফিগনোমেনোমিটাৰ ডিভাইচৰ দ্বাৰা আমি ব্লাড প্ৰেছাৰ জুখিব পাৰোঁ। BP বুলি কোৱা হয় যোনটো, আমি BP জুখিব পাৰোঁ। BP কেনেকৈ জোখা হয়? BPৰ ওপৰত এটা ভেলু থাকে, এনেকৈ ভগ্নাংশত ওলায়, হয় নে নহয়? BPৰ মানটো 120/90, কিছুমানৰ 120/90 হয় নে নহয়? এনেকুৱা ধৰণৰ BP জোখা হয়। এই BPটো আমি স্ফিগনোমেনোমিটাৰ ডিভাইচৰ দ্বাৰা জোখোঁ, সেইটো আমি সকলোৱে জানো। আৰু কেতিয়াবা কুৱেশ্যন সোধেও যে ব্লাড প্ৰেছাৰ জুখিবলৈ তলৰ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় বুলিও সোধে, তেতিয়া আমি এনচাৰটো কি ল'ব লাগিব? স্ফিগনোমেনোমিটাৰ। ইয়াতে সুধিছে স্ফিগনোমেনোমিটাৰে ব্লাড প্ৰেছাৰটো ক'ত জোখে? সেইটো আমি জানিব লাগিব যে আমাৰ যোনটো আৰ্টেৰী, আমাৰ শিৰাতে জোখে, বুজিছেনে? আৰ্টেৰিজ বুলি কোৱা হয় ইংৰাজীত। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 5. হুইচ অফ দ্য ফলোইং ইজ এফেক্টিভ এগেইনষ্ট টিউবাৰকুলোচিছ? ইয়াতে কেইটামান মেডিচিনৰ নাম দিয়া আছে। তো সুধিছে টিউবাৰকুলোচিছৰ কাৰণে কোনটো চুইটেবল হয়, মানে টিউবাৰকুলোচিছৰ ট্ৰিটমেণ্টত কোনটো মেডিচিন ইউজ কৰা হয়। ইয়াতে আপোনালোকক বেলেগ অপশ্যনবিলাক ক'ব নাযাওঁ মই, তো ডাইৰেক্টলি অপশ্যনটোহে কওঁ। ষ্ট্ৰেপ্ট'মাইচিন, যোনটো ষ্ট্ৰেপ্ট'মাইচিন এণ্টিবায়'টিক্স হয়, এইটো একচুৱেলি এণ্টিবায়'টিক্স হয় ষ্ট্ৰেপ্ট'মাইচিনটোক আমি টিউবাৰকুলোচিছৰ কাৰণে ব্যৱহাৰ কৰোঁ। আৰু আপোনালোকক আৰু কেইটামান টিউবাৰকুলোচিছ মেডিচিনৰ বিষয়ে কৈ দিওঁ। তো আমিতো গম পালোঁ অলৰেডি, অপশ্যন ডিটো ৰাইট আনচাৰ হয় ষ্ট্ৰেপ্ট'মাইচিন, হয় নহয়? ষ্ট্ৰেপ্ট'মাইচিনটো মেইনলি আমি ইউজ কৰোঁ টিউবাৰকুলোচিছ ট্ৰিটমেণ্টত। আৰু তাৰোপৰিও আৰু মেডিচিন থাকে টিউবাৰকুলোচিছৰ কাৰণে, সেইবিলাক হ'ল আপোনালোকৰ ৰিপাম্পিচিন, আইচনিয়াজাইড, পাইৰাজিনামাইড, ষ্ট্ৰেপ্ট'মাইচিন থাকেই অলৰেডি, তো এথাম্বিউটলো থাকে। তো সেইবিলাক আপোনালোকে মনত ৰাখি ল'ব। Question number 6. A blood vessels that carries blood away from the heart is called. আমাৰ হাৰ্টৰ পৰা ব্লাড কঢ়িয়াই লৈ যোৱা ব্লাড ভেছেলছটোক কি বুলি কোৱা হয়? সেইটো আপোনালোকে মনত ৰাখিব। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, এন আৰ্টেৰী। আৰ্টেৰীয়ে আপোনালোকৰ ব্লাড কঢ়িয়াই নিয়ে আমাৰ যোনটো হাৰ্টৰ পৰা। তো চমুকৈ আপোনালোকক অলপ বুজাই দিওঁ হাৰ্টৰ ষ্ট্ৰাকচাৰটো দি। সেইটো আমাৰ হাৰ্টটো, চিম্পলি ডায়েগ্ৰামটো নাযাব আৰু দেই, ডায়েগ্ৰামটো মই এনেই বনাইছোঁ। সেইটো আমাৰ হাৰ্টটো 4 চেম্বাৰ এটা ষ্ট্ৰাকচাৰ হয়, 4টা চুক থাকে আমাৰ হাৰ্টত। এই ওপৰটোক কোৱা হয় এট্ৰিয়াম বুলি, এই ওপৰৰ পৰ্চনটোক। সেইটো ৰাইট ছাইডত আছে কাৰণে ৰাইট এট্ৰিয়াম হ'ব, সেইটো লেফ্ট ছাইডত আছে কাৰণে লেফ্ট এট্ৰিয়াম হ'ব। আৰু সেইটো আপোনালোকৰ ভেন্ট্ৰিকল, তলৰ ছাইডটো ভেন্ট্ৰিকল বুলি কোৱা হয়, সেইটো ভেন্ট্ৰিকল হ'ব। সেইটো ৰাইট ভেন্ট্ৰিকল, সেইটো লেফ্ট ভেন্ট্ৰিকল, হয় নহয়? তো আমাৰ বডিত কি হয়,
আমাৰ বডিটো ব্লাডবিলাক লেতেৰা হৈ যায় ন, ব্লাডবিলাক লেতেৰা হৈ যায়। এই লেতেৰা ব্লাডবিলাক ভেইনছৰ থ্ৰুৱেদি মানে আমাৰ বডিৰ পৰা আহেগৈ হা, ভেইনছৰ থ্ৰুৱেদি আহেগৈ। ইয়াৰ পিছত তাৰপিছতে ভেইনছৰ থ্ৰুৱেদি আহিব যে ইয়াতে চুপেৰিয়ৰ ভেনা কাভা বা ইনফেৰিয়ৰ ভেনা কাভা বুলি দুটা ভেইন থাকে মানে। ভেইনটো ৰিচিভ কৰে ভেনা কাভাবিলাকে ৰাইট এট্ৰিয়ামত। ইয়াৰ ৰাইট এট্ৰিয়ামৰ পৰা লেতেৰা ব্লাডবিলাক আহি যাব। ৰাইট এট্ৰিয়ামৰ পৰা লেতেৰা ব্লাডবিলাক আহি পেলাই সেইটো ৰাইট এট্ৰিয়াম পালে, হয়নে নহয়? ৰাইট এট্ৰিয়ামৰ পৰা ৰাইট ভেন্ট্ৰিকললৈকে যাব, আৰু ৰাইট ভেন্ট্ৰিকলৰ পৰা এই লেতেৰা ব্লাডটো আপোনালোকৰ যাব চিধা যাব আপোনালোকৰ লাংছত যাব। আৰু এই লাংছত কি হ'ব, এই লেতেৰা ব্লাডটো পিউৰিফিকেশ্যন হ'ব, পিউৰিফিকেশ্যন প্ৰচেছ এটা হ'ব ইয়াত। আৰু এই পিউৰিফিকেশ্যন হোৱাৰ পিছত আমাৰ হাৰ্টলৈকে আকৌ এণ্টাৰ কৰিব এই শুদ্ধ ব্লাডটো। ইয়াতে যেতিয়া সোমাইছিলে ব্লাডটো বহুত লেতেৰা আছিলে, বুজি পাইছেনে? আৰু যেতিয়া লাংছৰ পৰা ফিল্টাৰ হৈ পেলাই ইয়াতে হাৰ্টত সোমাইছেগৈ, হাৰ্টত ক'ত সোমাইছেগৈ? লেফ্ট এট্ৰিয়ামত সোমাইছেগৈ, হয় নে নহয়? লেফ্ট ছাইডত সোমাইছেগৈ, গতিকে লেফ্ট এট্ৰিয়ামত এণ্টাৰ কৰিছে। লেফ্ট এট্ৰিয়ামত এণ্টাৰ কৰাৰ পিছত কি হ'ব, লেফ্ট ভেন্ট্ৰিকুলত যাব। আৰু এই ভেন্ট্ৰিকুলৰ পৰা আমাৰ থ্ৰু আউট দ্য বডি, আমাৰ বডিৰ সকলো অংগলৈ ব্লাডটো কি হ'ব, ছাপ্লাই হ'ব। আৰু সেইটো কামটো কোনে কৰে? সেইটো কামটো কৰে আপোনালোকৰ আৰ্টেৰিয়ে সেইটো কামটো কৰে। তো আমাক কুৱেশ্যনত সেইটোৱে সোধা হৈছিলে, কোনে ব্লাডটো নিয়ে বুলি সুধিছেনে নাই? আৰ্টেৰি। আৰু যদি ইয়াতে ভেইন অপশ্যনো আছে। ভেইনটো কি কৰে আপোনালোকে গমেই পাইছে অলৰেডি, লেতেৰা যোনটো ব্লাডটো আপোনালোকে চাইণ্টিফিকেলি কি বুলি ক'ব পাৰোঁ, যোনটো লেতেৰা ব্লাডটোক আমি ডিঅক্সিজেনেটেড ব্লাড বুলি কওঁ, য'ত অক্সিজেন নাথাকে। অক্সিজেন নথকা ব্লাডটোক আমি ডিঅক্সিজেনেটেড ব্লাড বুলি কওঁ, আৰু সেইটো হ'ল এটা লেতেৰা ব্লাড। আৰু আমাৰ শৰীৰৰ কাৰণেতো অক্সিজেন প্ৰয়োজন হয়, হয়নে নহয়? এই ডিঅক্সিজেনেটেড ব্লাডটোৰ পাছত কি হয়গৈ, যোনটো ডিঅক্সিজেনেটেড ব্লাড, এই ব্লাডটোৰ পাছত আপোনালোকৰ অক্সিজেনেটেড হয়, হয়নে নহয়? এই অক্সিজেনেটেড হৈ পেলাইহে কি কৰে, লেফ্ট এট্ৰিয়ামত এণ্টাৰ কৰে। তাৰপিছতহে আমাৰ থ্ৰু আউট দ্য বডি, আৰু আমাৰ বডিক কাম কৰিবলৈতো অক্সিজেনেটেড ব্লাড লাগিবনে নাই? তো সেইটোৱে খেলটো। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 7, 5 কিংডম ক্লাছিফিকেশ্যন ৱাজ গিভেন বাই। আমাৰ যোনটো জীৱ জগতখনক 5টা ভাগত ভাগ কৰিছিল বৈজ্ঞানিক এজন। এই বৈজ্ঞানিকজন কোনটো হয়? 5 কিংডম ক্লাছিফিকেশ্যন কোনে দিছিলে? অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ, R.H. হুইটেকাৰ। R.H. হুইটেকাৰ বুলি কোৱা বৈজ্ঞানিকজনে আমাৰ জীৱ জগতখনক 5টা ভাগত ভাগ কৰিছিল। এই 5টা ভাগ কি আছিলে? মনেৰা, প্ৰটিষ্টা, প্লেণ্টি, এনিমেলিয়া, তেনেকুৱাকৈ আছিল, ফাংগি, হয়নে নহয়? আৰু এটা মনত ৰাখিবলগীয়া কথা, যোনটো লিনিয়াছ বুলি ইয়াতে আপোনালোকে দেখিছে ন, লিনিয়াছ, অপশ্যন নম্বৰ চিত লিনিয়াছ। এই লিনিয়াছে কি কৰিছিল? আমাৰ জীৱ জগতখনক 2টা ভাগত ভাগ কৰিছিল। কোন 2টা ভাগত ভাগ কৰিছিল? এটাক কৈছিল তেখেতে উদ্ভিদ ৰাজ্য বুলি, আৰু আনটোক কৈছিল প্ৰাণী ৰাজ্য বুলি। অৰ্থাৎ উদ্ভিদ ৰাজ্য আপোনালোকৰ প্লেণ্টেই বুলি কৈছিল, আৰু আনটো এনিমেলিয়া। প্লেণ্টেই মানে য'ত আপোনালোকৰ উদ্ভিদবিলাকে থাকিব, আৰু এনিমেলিয়া মানে বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক থাকিব। তো সেইটো আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো নহ'লেও সেইটো সুধিব পাৰে দেই। 5 কিংডম ক্লাছিফিকেশ্যন বুলি ক'লে আমি R.H. হুইটেকাৰ বুলি ক'ব লাগিব, আৰু 2 কিংডম ক্লাছিফিকেশ্যন বুলি ক'লে আমি কোনটো ক'ব লাগিব? লিনিয়াছ, কেৰলাছ লিনিয়াছ। কুৱেশ্যন নম্বৰ 8, পালচেছ আৰ ৰিচ চ'ৰ্চ অফ হুইচ অফ দ্য ফলোয়িং। পালচেছ মানে হ'ল দালিত কোনটো বেছি থাকে সৰ্বাধিক পৰিমাণে? তো আপোনালোকে গমেই পায় অলৰেডি, বেছি এক্সপ্লেইন কৰি নাথাকোঁ। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ। প্ৰটিন থাকে, যোনটো আমি দালি খাওঁ যে, দালিত সৰ্বোচ্চ পৰিমাণে কি পোৱা যায়? প্ৰটিন পোৱা যায়। কুৱেশ্যন নম্বৰ 9, হুইচ টিছু প্ৰভাইড ছাপৰ্ট টু প্লাণ্ট এণ্ড অলছ' ষ্ট'ৰছ ফুড। উদ্ভিদৰ কোনটো কলাই খাদ্য সঞ্চয় কৰে আৰু লগতে কি কৰে? ছাপৰ্ট দিয়ে, প্লাণ্ট গ্ৰথত ছাপৰ্ট দিয়ে। সেইটো হ'ব আপোনালোকৰ অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, পেৰেনকাইমা বোলা যোনটো টিছু, সেই টিছুটোৱে উদ্ভিদক কি কৰে? ছাপৰ্ট দিয়ে, লগতে কি কৰে? লগতে আপোনালোকৰ খাদ্য সঞ্চয় কৰে। বুজি পাইছেনে? সেইটো আপোনালোকে মনত ৰাখিব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা আহে আপোনালোকৰ। ইয়াতে অপশ্যন চিত আপোনালোকে দেখা পাইছে জাইলেম বুলি। এই জাইলেমে কি কৰে? উদ্ভিদ দেহত যোনটো ৱাটাৰ ট্ৰান্সপৰ্ট ছিষ্টেমটো জাইলেমে কৰে, বুজিছেনে? পানী কঢ়িয়াই নিয়ে উদ্ভিদ দেহলৈ, উদ্ভিদৰ বিভিন্ন অংগসমূহলৈ পানী কঢ়িয়াই নিয়ে। সেইটো কুৱেশ্যনবিলাকত আহে, SSC, RRB সেইবিলাকত সুধিয়ে থাকে। কুৱেশ্যন নম্বৰ 10, দ্য চেলাইভা হেল্পছ ইন দ্য ডাইজেশ্যন অফ
চেলাইভাই কি ডাইজেষ্ট কৰে? চেলাইভাই ডাইজেষ্ট কৰে আপোনালোকৰ ষ্টাৰ্চ ডাইজেশ্যন কৰে। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ। অপশ্যন নম্বৰ 11, ব্লু বডি পলিউশ্যন ডিজিজ। ব্লু বডি পলিউশ্যন ডিজিজ মষ্ট ইম্পৰ্টেণ্ট ডিজিজ দেই সেইবিলাক। SSC CGL UPSC প্ৰিলিমছ সেইবিলাকতে আহে এইবিলাক কুৱেশ্যন। ব্লু বডি পলিউশ্যন ডিজিজ ইজ ডিউ টু হুইচ অফ দ্য ফলোয়িং? তলৰ কোনটোৰ কাৰণে ব্লু বডি ডিজিজটো হ'ব পাৰে? সেইটো হ'ল আপোনালোকৰ নাইট্ৰেটছৰ কাৰণে দেই। নাইট্ৰেটছ অপশ্যন বি ইজ দ্য ৰাইট, অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। নাইট্ৰেটছৰ কাৰণে আপোনালোকৰ ব্লু বডি পলিউশ্যন ডিজিজ হয়। কুৱেশ্যন নম্বৰ 12, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফিচাৰ্ছ ফাউণ্ড ইন অলমষ্ট এভৰি চেল? সকলোবিলাক কোষত কোনটো ফিচাৰ্ছ নাথাকে? আপোনালোকৰ প্লাজমা মেমব্ৰেইনটো সকলোবিলাক কোষত থাকে। উদ্ভিদ কোষ হওক বা প্ৰাণী কোষ হওক, সকলোবিলাক কোষতে আপোনালোকৰ প্লাজমা মেমব্ৰেইন থাকিবই, প্লাজমা আৱৰণটো। আৰু নিউক্লিয়াছটোতো থাকিবই, হয় নহয়? নিউক্লিয়াছ থাকিবই, নিউক্লিয়াছ মাষ্ট বি দেয়াৰ। অপশ্যন নম্বৰ ডি আপোনালোকৰ চাইটোপ্লাজম, যিটো চেলুলাৰ ফ্লুইড, সেইটোতো থাকিবই। যদি চেল হয়, চেলত চাইটোপ্লাজম থাকিবই। কিন্তু এই চেল ৱালটো যে অপশ্যন নম্বৰ এটো আপোনালোকে দেখি পাইছে, চেল ৱালটো কেৱল উদ্ভিদৰ কোষতহে থাকে। যিবিলাক উদ্ভিদ কোষ, প্লান্ট চেল, সেইবিলাকতহে থাকে। আমাৰ যিবিলাক জীৱ জন্তুবিলাকৰ যিবিলাক জীৱ জন্তুবিলাকৰ চেলত নাথাকে, অৰ্থাৎ কোষত নাথাকে। তো চেল ৱাল ইজ দ্য কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 13, হুইচ অফ দ্য ফলোয়িং চেল প্ৰডিউচ এণ্টিবডিজ? এণ্টিবডিজ কোনে প্ৰডিউচ কৰে? তলৰ কোনটো পাৰ্টে এণ্টিবডি প্ৰডিউচ কৰে? অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ। লিম্ফচাইটছে এণ্টিবডি প্ৰডিউচ কৰে। আৰু লিম্ফচাইটটো কাৰ পাৰ্ট হয়? WBCৰ এটা পাৰ্ট হয়, হয়নে নহয়? লিম্ফচাইট, মনোচাইটছ, ভেছ'ফিলছ, ইঅ'চিনোফিলছ, সেই সকলোবিলাকে WBCৰ এটা পাৰ্ট হয়, বুজিছেনে আপোনালোকে? কিন্তু কি কৰে, অনলি লিম্ফচাইটে কি কৰে? এণ্টিবডিজ প্ৰডিউচ কৰে। সেইটো আপোনালোকে মনত ৰাখিব, লিম্ফচাইট প্ৰডিউচ এণ্টিবডিজ। কুৱেশ্যন নম্বৰ 14, হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপিৰেটৰী পিগমেণ্ট ইন হিউমেন বিং? কোনটো ৰেছপিৰেটৰী পিগমেণ্ট হয়? অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, হেমোগ্ল'বিন। হেমোগ্ল'বিনটো আমাৰ ৰেছপিৰেটৰী পিগমেণ্ট হয়। আৰু হেমোগ্ল'বিনে কি কৰে? অক্সিজেন কঢ়িয়াই নিয়ে। আমাৰ শৰীৰত, আমাৰ ব্লাডত কি কৰে? অক্সিজেন কোনে কঢ়িয়াই নিয়ে? হেমোগ্ল'বিনে কঢ়িয়াই নিয়ে। আৰু হেমোগ্ল'বিনত কি থাকে? আইৰণ জাতীয় কম্পাউণ্ড থাকে, বুজিছেনে আপোনালোকে? আইৰণ থাকে হেমোগ্ল'বিনত। আৰু আমাৰ জেনেৰেল নলেজৰ কাৰণে আপোনালোকক কৈ দিলোঁ এটা কথা, যোনটো আমাৰ মেলবিলাকৰ হেমোগ্ল'বিন কণ্টেণ্ট, আপোনালোকে যদি ব্লাড টেষ্ট কৰে ন, ব্লাড টেষ্ট কৰিলে আপোনালোকে গম পাব মেল আৰু ফিমেলৰ ডিফাৰেঞ্চ কি। মেল আৰু ফিমেলৰ ডিফাৰেঞ্চ এনে দেখা পোৱা ডিফাৰেঞ্চো থাকে, হয়নে নহয়? কিন্তু মেলবিলাকৰ ৱেইট, ল'ৰা মানুহবিলাক যদি ক্ষীণো থাকে ন, তেতিয়া ৱেইটবিলাক অলপ বেছি থাকে। কিয় বেছি থাকে, এই চায়েন্সটো অলপ বুজাই দিওঁ আপোনালোকক। মেলবিলাকৰ যে হেমোগ্ল'বিন কণ্টেণ্টটো ন, ফিমেলতকৈ অলপ বেছি থাকে, হেমোগ্ল'বিন অলপ বেছি থাকে। আৰু হেমোগ্ল'বিন কিহেৰে গঠিত? আইৰণেৰে গঠিত, হয়নে নহয়? তো মেলবিলাকৰ ৱেইটটো অলপ বেছি হয় এজ কম্পেয়াৰ টু ফিমেল। বুজি পাইছে আপোনালোকে? ফিমেলবিলাকৰ হেমোগ্ল'বিন কণ্টেণ্টটো অলপ কম থাকে। আৰু ফিমেলবিলাকৰ আৰু এটা বস্তু কম থাকে, সেইটো হ'ল RBC। RBC কাউণ্টটো অলপ কম থাকে ফিমেলবিলাকৰ। ছোৱালী মানুহবিলাকৰ দেহত RBCটো অলপ কম থাকে, মানে সেইকাৰণে কয় ন, ছোৱালীবিলাকৰ তেজ অলপ কম থাকে। আৰু ঠিক তেনেদৰে মেলবিলাকৰ RBC বেছি থাকে। RBC যদি কম থাকে, তাক কি বুলি কোৱা হয়? আৰু RBC যদি বেছি থাকে, তাক কি বুলি কোৱা হয়? সেইটো আপোনালোকে জানে নেকি? সেইটো এটা বেমাৰ হয়, ডিজিজ কণ্ডিশ্যন হয়। RBC কাউণ্টটো আপোনালোকে ব্লাড টেষ্ট কৰি চাব, আপোনালোকৰ RBC কিমান আছে। RBC কাউণ্টটো যদি বেছি হয় ন, সেইটো কি বুলি কয়? এৰিথ্ৰ'চাইট'চিছ বুলি কয়। সেইটো এটা ডিছঅৰ্ডাৰ হয়, আমাৰ ছালবিলাক ৰঙা ৰঙা পৰি যায়। আৰু RBC যদি কম হয়, সেইটো কি বুলি কোৱা হয়? এৰিথ্ৰ'চাইটোপেনিয়া বুলি কোৱা হয়। RBC বেছি হ'লে সুধিব পাৰে দেই, DME এক্সামত অলপ ডিপ লেভেলত চায়েন্সৰ কুৱেশ্যন আহে, তো সুধি দিব পাৰে। RBC কাউণ্টটো যদি ইনক্ৰিজ হয়, তেতিয়া আমাৰ বডিত কোনটো কণ্ডিশ্যন হ'ব পাৰে? এৰিথ্ৰ'চাইট'চিছ। আৰু RBC কাউণ্টটো যদি কমি যায় আমাৰ বডিত যদি RBC কাউণ্ট কমি যায়, তেতিয়া কি হয়? সেইটো কণ্ডিশ্যনটো কি বুলি কোৱা হয়? এৰিথ্ৰ'চাইটোপেনিয়া। ঠিক তেনেদৰে WBC যদি বাঢ়ি যায় আৰু WBC যদি কমি যায়, এই কণ্ডিশ্যনটো তাক কি বুলি কয়? যোনটো কমি যায়, WBCটোক আমি আৰু এটা নামেৰে জানো, সেইটো কি বুলি জানো আমি? লিউক'চাইট বুলি জানো। যদি কমি যায়, তাক লিউক'পেনিয়া বুলি কোৱা হ'ব, লিউক'পেনিয়া। আৰু যদি বাঢ়ি যায়, তাক কি বুলি কোৱা হ'ব? লিউক'চাইট'চিছ বুলি কোৱা হ'ব।
বুজিছেনে আপোনালোকে? সেইটো মনত ৰাখিব আপোনালোকে। ডিপলি কুৱেশ্যন সোধে দেই। DME এক্সামত ইমান মানে ইজি টাইপৰ কুৱেশ্যনটো নাহে। মই যিমান দূৰ জানো, মই যিমান কুৱেশ্যন এনালাইচিছ কৰিছোঁ, তো তাৰ পৰাতো গম পাইছোঁ অলপ ডিপ লেভেলতো, ইমানো ডিপ লেভেলত নাহে, অলপতো ডিপ লেভেলত আহিব। কাৰণ টেকনিকেল ডিপাৰ্টমেণ্টত বহুতেতো মেডিকেল ডিপাৰ্টমেণ্টত পঢ়িছে, হয়নে নহয়? বি ফাৰ্মা, এম ফাৰ্মা বা আপোনালোকৰ BSc নাৰ্ছিং, MSc নাৰ্ছিং পঢ়াবিলাকতো এক্সাম দিব। গম পাইছেনে নাই আপোনালোকে? সেইবিলাকো এক্সাম দিব। সিহঁতেতো বহুত চোকা চোকা মানুহ, এইবিলাক বহুত পঢ়া মানুহ। Question number 15. Which of the following is a structural and functional unit of kidney? A structural and functional unit of kidney কোনটো হয়? অৰ্থাৎ কিডনি কিহৰ দ্বাৰা গঠিত? সেইটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ, নেফ্ৰন। নেফ্ৰনৰ দ্বাৰা আপোনালোকৰ কিডনি গঠিত হয় যে, হয়নে নহয়? কিডনি নেফ্ৰনত কি থাকে? নেফ্ৰনত আপোনালোকৰ কি থাকে কওকচোন? নেফ্ৰনত কি থাকে? PCT থাকে, প্ৰক্সিমেল কনভলিউটেড টিবিউল, হয়নে নহয়? যেতিয়া আপোনালোকে কিডনিৰ যোনটো ষ্ট্ৰাকচাৰ বনাই যে কিডনিৰ ভিতৰতে নেফ্ৰনটো থাকে। এই নেফ্ৰনটো লগ লাগিহে বহুতটা মিলিয়নছ অফ নেফ্ৰন লগ লাগিহে কিডনিটো গঠন হৈ যায়, হয়নে নহয়? আপোনালোকে জানে এনেকৈ ইয়াতে আপোনালোকৰ বমেন কেপচুল, গ্ল'মেৰুলাছ সেইবিলাক থাকে, হয়নে নহয়? তাৰপিছত আপোনালোকৰ ইয়াতে আহে PCT, তাৰপিছত সেইটো লুপ অফ হেনলে বুলি কোৱা হয়। আকৌ এনেকৈ যোৱাটো DCT বুলি কোৱা হয়। PCT মানে কি হয়? প্ৰক্সিমেল কনভলিউটেড টিবিউল। DCT মানে ডিষ্টেল কনভলিউটেড টিবিউল। তাৰপিছত লাষ্টত ক'ত আহে? কালেক্টিং ডাক্ট বুলি এটা থাকে, কালেক্টিং ডাক্ট। Question number 16. High level of uric acid in blood is termed as. আমাৰ ব্লাডত যদি ব্লাড টেষ্ট আপোনালোকে সকলোৱে কৰিছে ন? ব্লাড টেষ্টত যদি ইউৰিক এচিডৰ কণ্টেণ্টটো, ইউৰিক এচিড পৰিমাণটো যদি বেছি থাকে, তাক কি বুলি কোৱা হয়? তাক কোৱা হয় আপোনালোকৰ গৌড বুলি কোৱা হয়, গৌড। আমাৰ ব্লাডত যদি ইউৰিক এচিড বেছি থাকে, তাক কি বুলি কোৱা হয়? গৌড বুলি কোৱা হয়। জ্বলা-পোৰা হয় দেই, তেতিয়া বডিটো জ্বলা-পোৰা হৈ থাকে। আৰু আপোনালোকৰ যোনটো আৰ্থ্ৰাইটিছটো আপোনালোকে শুনিছে ন? জইণ্ট পেইন, যিবিলাক আমাৰ জইণ্টবিলাক পেইন হৈ যায়, হাতৰ জইণ্ট, ভৰিৰ জইণ্ট, এইবিলাক পেইন হৈ যায়, সেইটো ইউৰিক এচিড ডিপজিশ্যনৰ কাৰণে হয়। কিন্তু ইয়াত কুৱেশ্যনটো এনেকৈ নুসুধিব। যদি আৰ্থ্ৰাইটিছ এনচাৰ হ'ব লাগে ন, কুৱেশ্যনটো কেনেকৈ সুধিব জানেনে আপোনালোকে? কুৱেশ্যনটো সুধিব আপোনালোকৰ বনছবিলাকৰ মাজত যদি ইউৰিক এচিড ডিপজিট হয়, আমাৰ হাৰ্ডিবিলাকৰ মাজত, হাৰ্ডি বা আপোনালোকৰ হাৰ্ডিৰ জইণ্টছ, আমাৰ জইণ্টছত যদি ইউৰিক এচিড ডিপজিট হয়, তেতিয়া আমাৰ জইণ্টছবিলাক জ্বলা-পোৰা হয়, হয়নে নহয়? এই কণ্ডিশ্যনটোকে আৰ্থ্ৰাইটিছ বুলি কোৱা হয়। সেইটো সোধে এক্সামবিলাকত। আৰ্থ্ৰাইটিছ মানে কি? যদি আপোনালোকৰ ইউৰিক এচিডটো যদি বনছৰ যিবিলাক জইণ্টছ থাকে, জইণ্টছত যদি ডিপজিট হয়, জমা হয়, তেতিয়া তাক আৰ্থ্ৰাইটিছ বুলি কোৱা হ'ব। আৰু আমাৰ ব্লাডত যদি ইউৰিক এচিড ডিপজিট হয় বা ইউৰিক এচিড পৰিমাণটো বাঢ়ি যায়, তেতিয়া তাক কি বুলি কোৱা হ'ব? গৌড বুলি কোৱা হ'ব। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ। Question number 17. Which of the following blood cell is compulsory for blood coagulation? Blood coagulation, তেজ গোট মাৰিবলৈ তলৰ কোনটো তেজৰ উপাদান আৱশ্যক হয়? যোনটো প্লেটলেটছ বুলি কয় ন, এই প্লেটলেটছটোৱে আমাৰ ব্লাড ক্লটিঙত হেল্প কৰে। তো অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। Question number 18. An organism that transmit disease from individual to another is called. এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বেমাৰ কঢ়িয়াই নিয়া উপাদানটো কি বুলি কোৱা হয়? সেই উপাদানটোক কোৱা হয় ভেক্টৰ বুলি কোৱা হয়। ভেক্টৰটো আপোনালোকৰ নন লিভিঙো হ'ব পাৰে বা লিভিঙো হ'ব পাৰে। লিভিং থিংছ, যেনে আপোনালোকৰ ফিমেল এনফিলিছ মস্কিটোই কি কৰে? মেলেৰিয়া, প্লাজমডিয়াম ভাইভেক্স যোনটো কঢ়িয়াই নিয়ে, হয়নে নহয়? ফিমেল এনফিলিছ মস্কিটোৱে। তো সেইকাৰণে আপোনালোকে এটা কাম কৰিব, যদি আপোনালোকৰ ওচৰে পাঁজৰে বা ৰিলেটিভছত, আপোনালোকৰ ঘৰৰ ওচৰত নেইবাৰ্ছবিলাকত যদি কাৰোবাৰ মেলেৰিয়া হৈছে ন, আপোনালোকে সদায় ৰেগুলাৰলি আঁঠুৱা লগাই হ'ব। কাৰণ মেলেৰিয়াটো আপোনালোকৰ হয় মস্কিটোৰ পৰা। এই মস্কিটোতো আহি যাব পাৰে, নাহে বুলিতো কোনো কথা নাই, হয়নে নহয়? আপোনালোকৰ ঘৰত যে মস্কিটোটো নাহে এইটো কথা নাই, গতিকে এইটো আহি যাব পাৰে। তো আপোনালোকে এটা কাম কৰিব, সদায় আঁঠুৱা লগাই হ'ব, তো মেলেৰিয়াৰ পৰা বাচি থাকিব আপোনালোকে, বুজিছেনে? Question number 19. Blood is red in color due to the presence of. সেইটোৱে এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ তেজৰ ৰংটো যে ৰঙা হয়, সেইটো কিয় হয় কওকচোন? কমেণ্ট কৰকচোন আপোনালোকে। অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ, হেমোগ্ল'বিন। হেমোগ্ল'বিন থকাৰ কাৰণে আমাৰ যোনটো ব্লাডৰ
কালাৰটো ৰঙা হয় দেই red color of blood is due to the presence of hemoglobin. Most important question, DHS আৰু DME এক্সামৰ কাৰণে ষ্টাফ নাৰ্ছ বিভিন্ন ধৰণৰ এক্সামবিলাকৰ কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো এটা যদি আমি GK ফালৰ পৰা চাব যাওঁ তেতিয়াও সেইটো সুধিব পাৰে বায়'লজিততো এইটো মেইন কুৱেশ্যন হয়েই কুৱেশ্যন নম্বৰ 20 the disease African sleeping sickness most important disease African sleeping sickness is caused by which of the following parasite কোনটোৰ দ্বাৰা আফ্ৰিকান শ্লিপিং চিকনেছ হয় সেইটো কুৱেশ্যনটো বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় UPSC প্ৰিলিমছ আৰু আপোনালোকৰ SSC CGL পুৰা হাই লেভেলৰ এক্সামবিলাকত আহে আৰু DME এক্সামটো বহুত হাই লেভেলৰে এক্সাম হয় গম পায়নে নাপায় আপোনালোকে বায়'লজিৰ একদম ডিপ লেভেলৰ ডিজিজবিলাক সোধে আফ্ৰিকান শ্লিপিং চিকনেছ আপোনালোকেতো সেইটো নৰ্মেলি শুনা নাই শুনিছে জানো আপোনালোকে কি শুনিছে আপোনালোকে নাইট ব্লাইণ্ডনেছ শুনিছে হয়নে নহয় আপোনালোকে যোনটো ৰিকেটছ অষ্টিঅমেলাচিয়া সেইবিলাক শুনিছে নিউমনিয়া সেইবিলাক শুনিছে আলচাৰ সেইবিলাক শুনিছেনে নাই তো সেইবিলাক আপোনালোকে নৰ্মেলি শুনি নাথাকে কিন্তু সেইবিলাকে এক্সামত আহি যায় আফ্ৰিকান শ্লিপিং চিকনেছ ইজ ডিউ টু দ্য হুইচ অফ দ্য পেৰাচাইট ট্ৰাইপেনচমা যোনটো পেৰাচাইট ট্ৰাইপেনচমাৰ পেৰাচাইটৰ কাৰণে আপোনালোকৰ আফ্ৰিকান শ্লিপিং চিকনেছ হ'ব পাৰে তো আপোনালোকে সেইটো মনত ৰাখি ল'ব আফ্ৰিকান শ্লিপিং চিকনেছ is related to which of the following parasite? African sleeping sickness is related to the trypanosoma.